হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মাৰ্চ মাহত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হৈছিল আৰু এই আয়োগৰ মই অধ্যক্ষ হিচাপত আৰু মোৰ লগত আছে প্ৰিয়ংকা বাজপৰ। আমি দুইজনে তেজপুৰৰ 3 দিনীয়া কাৰ্যসূচী লৈ আহিছিলোঁ আৰু আজি ৰাঙাপাৰা আহি উপস্থিত হ'লোঁ। ৰাঙাপাৰাৰ চাফাই কৰ্মীৰ লগত আমি মত বিনিময় কৰিলোঁ। মত বিনিময় কৰাৰ পিছত আমি পালোঁ যে তেওঁলোকৰ যিটো দৰমহা আছে সেইটো এজ পাৰ মিনিমাম ৱেজত তেওঁলোকে পোৱা নাই। তেওঁলোকৰ ESI PF সুবিধা নাই। ইভেন তেওঁলোকে এইটোও জনাই আছে কি তেওঁলোকৰ কাৰণে কলনী হ'ব লাগে, কলনী নাই, খোৱা পানীৰ ব্যৱস্থা নাই, চেনিটেশ্যন নাই। সেইটো লৈ আমি 20 তাৰিখে বুধবাৰ দিনা আয়ুক্ত মহোদয়ৰ অফিচত মিটিং দিছোঁ আমি আৰু তাতে গোটেই ডিপাৰ্টমেণ্ট HOD থাকিব। তাতে আমি গোটেই চাফাই কৰ্মচাৰী যিটো অসুবিধা আছে, তেওঁলোকৰ যিটো প্ৰব্লেম আছে সেইটো কেনেকৈ ছল্ভ কৰা যায় সেইটো তাতে আমি প্ৰস্তাৱ লওঁ। আজি আমি শোণিতপুৰৰ তেজপুৰ মেডিকেল কলেজ গৈছিলোঁ। তাৰপিছত আমি ঢেকীয়াজুলি গৈছিলোঁ, পৌৰসভাত ঢেকীয়াজুলিত তাতেও মিটিং পাতিলোঁ। এতিয়া আমি ৰঙাপাৰাত আছোঁ আৰু অহাকালি আমি মেণ্টেল হস্পিটেলত যাম আৰু বেলেগ বিভিন্ন ধৰণৰ য'ত চাফাই কৰ্মী কাম কৰি আছে তাতে আমি যাই তেওঁলোকৰ লগত মত বিনিময় কৰি আছোঁ, তেওঁলোকৰ কি অসুবিধা আছে ৱৰ্ক প্লেছত। চ' এইটো লৈ আমি বুধবাৰ দিনত মিটিং মাতিছোঁ আয়ুক্ত মহোদয়ৰ অফিচত। তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে, সমস্যাসমূহ সমাধান হ'ব নেকি? চাওক, আগতে আয়োগ নাছিল, কিন্তু বৰ্তমান চৰকাৰ যিটো আছে এই চৰকাৰ তেওঁলোকৰ কাৰণে ভাবি আছে আৰু তেওঁলোকৰ জীৱনটো কেনেকৈ আমি উন্নত কৰিব পাৰোঁ, তেওঁলোকৰ প্ৰাপ্য যিটো আছে এইটো কেনেকুৱা তেওঁলোকে পায়, সেইটোৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আয়োগ গঠন কৰিলে। এই আয়োগ নতুন আয়োগ হয় আৰু মই ভাবোঁ যে আয়োগ জৰিয়তে তেওঁলোকৰ যিটো প্ৰাপ্য আছে এইটো পাব লাগিব। হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মাৰ্চ মাহত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হৈছিল আৰু এই আয়োগৰ মই অধ্যক্ষ হিচাপত আৰু মোৰ লগত আছে প্ৰিয়ংকা বাজপৰ। আমি দুইজনে তেজপুৰৰ 3 দিনীয়া কাৰ্যসূচী লৈ আহিছিলোঁ আৰু আজি ৰাঙাপাৰা আহি উপস্থিত হ'লোঁ। ৰাঙাপাৰাৰ চাফাই কৰ্মীৰ লগত আমি মত বিনিময় কৰিলোঁ। মত বিনিময় কৰাৰ পিছত আমি পালোঁ যে তেওঁলোকৰ যিটো দৰমহা আছে সেইটো এজ পাৰ মিনিমাম ৱেজত তেওঁলোকে পোৱা নাই। তেওঁলোকৰ ESI PF সুবিধা নাই। ইভেন তেওঁলোকে এইটোও জনাই আছে কি তেওঁলোকৰ কাৰণে কলনী হ'ব লাগে, কলনী নাই, খোৱা পানীৰ ব্যৱস্থা নাই, চেনিটেশ্যন নাই। সেইটো লৈ আমি 20 তাৰিখে বুধবাৰ দিনা আয়ুক্ত মহোদয়ৰ অফিচত মিটিং দিছোঁ আমি আৰু তাতে গোটেই ডিপাৰ্টমেণ্ট HOD থাকিব। তাতে আমি গোটেই চাফাই কৰ্মচাৰী যিটো অসুবিধা আছে, তেওঁলোকৰ যিটো প্ৰব্লেম আছে সেইটো কেনেকৈ ছল্ভ কৰা যায় সেইটো তাতে আমি প্ৰস্তাৱ লওঁ। আজি আমি শোণিতপুৰৰ তেজপুৰ মেডিকেল কলেজ গৈছিলোঁ। তাৰপিছত আমি ঢেকীয়াজুলি গৈছিলোঁ, পৌৰসভাত ঢেকীয়াজুলিত তাতেও মিটিং পাতিলোঁ। এতিয়া আমি ৰঙাপাৰাত আছোঁ আৰু অহাকালি আমি মেণ্টেল হস্পিটেলত যাম আৰু বেলেগ বিভিন্ন ধৰণৰ য'ত চাফাই কৰ্মী কাম কৰি আছে তাতে আমি যাই তেওঁলোকৰ লগত মত বিনিময় কৰি আছোঁ, তেওঁলোকৰ কি অসুবিধা আছে ৱৰ্ক প্লেছত। চ' এইটো লৈ আমি বুধবাৰ দিনত মিটিং মাতিছোঁ আয়ুক্ত মহোদয়ৰ অফিচত। তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে, সমস্যাসমূহ সমাধান হ'ব নেকি? চাওক, আগতে আয়োগ নাছিল, কিন্তু বৰ্তমান চৰকাৰ যিটো আছে এই চৰকাৰ তেওঁলোকৰ কাৰণে ভাবি আছে আৰু তেওঁলোকৰ জীৱনটো কেনেকৈ আমি উন্নত কৰিব পাৰোঁ, তেওঁলোকৰ প্ৰাপ্য যিটো আছে এইটো কেনেকুৱা তেওঁলোকে পায়, সেইটোৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আয়োগ গঠন কৰিলে। এই আয়োগ নতুন আয়োগ হয় আৰু মই ভাবোঁ যে আয়োগ জৰিয়তে তেওঁলোকৰ যিটো প্ৰাপ্য আছে এইটো পাব লাগিব।